2017 চনৰ 1 আগষ্ট তাৰিখে এবিএমচিৰ তদানীন্তন সভাপতি শ্বহীদ লাফিকুল ইছলাম আহমেদক আততায়ীয়ে তিতাকুৰি বজাৰত গুলিয়াই হত্যা কৰিলে। এই হত্যাকাণ্ডৰ পিছৰে পৰাই আমি এবিএমচিয়ে আৰু বিটিচি তথা অসমৰ সৰ্বস্তৰৰ জনগণে লাফিকুল ইছলামৰ হত্যাকাণ্ডক লৈ ধাৰাবাহিকভাৱে আন্দোলন কৰাৰ পিছতো আজিলৈকে আমি ন্যায় নাপালোঁ লাফিকুল ইছলাম আহমেদক। তো আমি কোকৰাঝাৰ বা দিল্লী দিছপুৰলৈকে আমি আন্দোলন কৰিলোঁ, ফল আজিলৈকে আমি নাপালোঁ। আজি CBIয়ে প্ৰতিবেদন দাখিল কৰাৰ পিছতো আজিলৈকে দোষী গ্ৰেপ্তাৰ নহ'ল বা আজিলৈকে দোষী হয়তো মুকলি আকাশৰ তলত বা ক'ৰবাত ফুৰি আছে। চৰকাৰে হয়তো আজিলৈকে দোষীক কৰায়ত্ব কৰিব নোৱাৰিলে। আজি আমি পুনৰবাৰ চৰকাৰক দাবী জনাইছোঁ। তাৰ সমান্তৰালভাৱে আমি যোৱা 18 তাৰিখে আমি অসম বিধানসভাৰ বিৰোধী দলপতিক আমি এবিএমচিৰ এক সজাতি দলে আমি সাক্ষাৎ কৰোঁ। কৰাৰ পিছত বিষয়টো লৈ আমি তেখেতৰ লগত আলোচনা কৰোঁ। আলোচনা কৰাৰ অন্তত আজি যি দেখিবলৈ পাইছোঁ, আজি অসম বিধানসভাৰ মজিয়াত আজি অসমৰ বিৰোধী দলপতি মহোদয় লগতে আমাৰ প্ৰাক্তন সভাপতি তথা বৰ্তমানৰ বিধায়ক আশ্ৰাফুল ইছলাম ডাঙৰীয়া লগতে AIUDF দলৰ দলগাঁও সমষ্টিৰ বিধায়ক মজিবুৰ ৰহমান ডাঙৰীয়াই যি ধৰণে আজি বিধানসভাৰ পবিত্ৰ মজিয়াত এবিএমচিৰ প্ৰয়াত সভাপতি শ্বহীদ লাফিকুল ইছলাম আহমেদৰ হত্যাকাণ্ডৰ বিষয়টোক যি উত্থাপন কৰিলে, তাকে আমি আজি সেইটো লৈ আজি আমি বিধায়কসকলক বা দলপতিক আমি ধন্যবাদ জনাইছোঁ আপোনালোকৰ জৰিয়তে। লগতে বিষয়টোক লৈ এবিএমচিৰ প্ৰয়াত সভাপতি শ্বহীদ লাফিকুল ইছলাম আহমেদ ন্যায় নোপোৱালৈকে আমাৰ এই বিধায়কসকলক বা দলপতিক আমি বিধানসভাৰ মজিয়াত এই বিষয়টো লৈ সৰব হৈ থাকিবলৈ বা অনাগত দিনত যাতে লাফিকুল ইছলাম আহমেদৰ যাতে আমি হত্যাৰ ন্যায় পাওঁ, এই বিষয়টো লৈ যাতে ইহঁতে গুৰুত্ব প্ৰদান কৰে আৰু যাতে যাতে বিষয়টোৰ ওপৰত গুৰুত্ব দি থাকে, তাকে আমি কামনা কৰিছোঁ। লগতে আজি চৰকাৰ পক্ষৰ ফালৰ পৰা আজি মন্ত্ৰী পীযুষ হাজৰিকাৰ আমি যিখিনি বক্তব্য শুনিছোঁ ঠিকে আছে, বাট এতিয়া কথা হ'ল মন্ত্ৰী মহোদয়ে হওক বা অসমৰ কেবিনেট বা অসম চৰকাৰৰ মুখ্যমন্ত্ৰীক আমি আহ্বান জনাইছোঁ যে আপোনালোকে অনতি পলমে এবিএমচিৰ প্ৰয়াত সভাপতি শ্বহীদ লাফিকুল ইছলাম আহমেদৰ হত্যাকাৰীক গ্ৰেপ্তাৰ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰক আৰু গ্ৰেপ্তাৰ কৰি দৃষ্টান্তমূলক শাস্তি বিহিবলৈ আমি দাবী উত্থাপন কৰিছোঁ।